নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটি জিউ বিএডৰ কমন এণ্ট্ৰেন্স টেষ্টৰ ৰিজাল্ট আছিলে বা মেইল লিষ্ট আছিলে, সেই মেইল লিষ্ট পাব্লিছ কৰা হৈছে। আপোনালোকে আপোনালোকৰ নামখিনি চাব পাৰিব। মেইল লিষ্টখন পাব্লিছ কৰোঁতে তেওঁলোকে এখন নটিছো আপলোড কৰিছে। নটিছখন উল্লেখ কৰিছে কিছুমান কথা আপোনালোকে এইখিনি পঢ়ি চাব পাৰে। ইয়াত উল্লেখ কৰিছে যে কাৰোবাৰ যদি কেটেগৰী কাৰেকশ্যন কৰিবলগীয়া হয়, অৰ্থাৎ আপোনালোকে যদি কেটেগৰীটো দিওঁতে ভুলকৈ দিছিলে, তেতিয়াহ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰে 12 আগষ্টৰ ভিতৰত। তাৰ কাৰণে আপোনালোকে ডকুমেণ্টখিনি দিব লাগিব। ৰিচিপ্ট, জিঅ' বিএডৰ এডমিট কাৰ্ড, প্ৰিণ্ট অফ এপ্লিকেশ্যন ফৰ্ম সকলো দিবগৈ লাগিব আপোনালোকৰ অফিচত গৈ, অৰ্থাৎ আপোনালোকৰ একাডেমিক ৰেজিষ্টাৰ অফিচত গৈ দিবগৈ লাগিব গুৱাহাটী ইউনিভাৰ্চিটি। গতিকে আপোনালোকৰ যদি কাৰোবাৰ কেটেগৰী ভুল হৈছে, তেতিয়াহ'লে আপোনালোকে শুধৰণি কৰিব পাৰে। তাৰপিছত যিসকল কেণ্ডিডেটে OMR চিট বিচাৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰে। তাৰ কাৰণে 500 টকা এটা দিব লাগিব আৰু সেইটো 12 তাৰিখৰ আগত আপোনালোকে দিবগৈ লাগিব। গতিকে সেই দুটা কথা উল্লেখ কৰিছে। তাৰপৰা ৰেংক লিষ্টখন আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকৰ প্ৰথমজন কেণ্ডিডেটে 276 পাইছে, তেওঁ 284 পাইছিলে মাৰ্কছ। ৰং হোৱাৰ কাৰণে -8 কাটিলে আৰু আন এটেম্প কৰিছে 21, সেইকাৰণে তেওঁ 276 পাইছে। তাৰপিছতে 271, 259, 259, 256কৈ আপোনালোকৰ ৰেংকবোৰ দিয়া হৈছে, অৰ্থাৎ মাৰ্কছ পাইছে। প্ৰথম হায়েষ্ট মাৰ্কৰ পৰা ধৰা হৈছে, যিহেতু আপোনালোকৰ 400 মাৰ্কছ আছিলে, গতিকে আপোনালোকৰ হায়েষ্টটো ধৰা হৈছে আৰু তাৰ পৰা আপোনালোকৰ মাৰ্কছটো তেনেকৈ দিয়া হৈছে। যিসকলে হায়েষ্ট মাৰ্ক পাইছে তেওঁলোকৰ প্ৰথমৰ নাম আহিছে আৰু যিসকলে লোৱাৰ মাৰ্কছ পাইছে তেওঁলোকে তললৈ আহি আছে। তেনেকৈ আপোনালোকৰ একাদিক্ৰমে দি যোৱা হৈছে। গতিকে আপোনালোকে এনেকৈ ডাউনলোড কৰি চাব লাগিব। MS Excelৰ জৰিয়তে আপোনালোকৰ PDF ফাইল দিয়া নাই, MS Excelত আপোনালোকে এই ফৰ্মখন চাব লাগিব। গতিকে আপোনালোকে এনেকৈ চাব পাৰে আপোনালোকৰ নামখিনি আছেনে নাই। বহুত ষ্টুডেণ্টে যিহেতু দিছিলে এই পৰীক্ষা, গতিকে ইয়াত আপোনালোকৰ 8000ৰ ওপৰত আহিছে, 8000লৈকে দিয়া হৈছে। ইয়াত কোনো ধৰণৰ মাৰ্কছ দিয়া নাই যে আপোনালোকে ইমান মাৰ্কছ পালেহে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰত এপ্লাই কৰিব পাৰিব, সেইটো কথা নহয়। ইয়াত কোনো ধৰণৰ মাৰ্কছ তেওঁলোকে ধৰি দিয়া নাই। ডিব্ৰুগড় ইউনিভাৰ্চিটি ধৰি দিয়া হৈছিলে, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি ধৰি দিয়া নাই। আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে ৰিজেক্ট কৰা হৈছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে, বাকীখিনি সকলোৱে এপ্লাই কৰিব পাৰিব। যিবিলাক গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজ আছে তাত আপোনালোকে বিএডৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই সেইটো দেখুৱাই দিছোঁ। আপোনালোকে প্ৰথমে গুৱাহাটী ইউনিভাৰ্চিটি বুলি গুগলত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকৈ প্ৰথম ৱেবছাইটটো পাব। ইয়াত দেখিব আপোনালোকে বিএড এডমিশ্যন চিলেবাছ এণ্ড কোৰ্চ আৰু এডমিশ্যনত ক্লিক কৰিব। এডমিশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে তললৈ এনেকৈ স্ক্ৰল ডাউন কৰি আহিব। ইয়াত দেখিব প্ৰভিজনেল মেৰিট লিষ্ট ফৰ জিঅ'ড। এইখন প্ৰভিজনেল মেৰিট লিষ্ট হয়। ফাইনেল মেৰিট লিষ্ট পিছত পাব্লিছ কৰিম বুলি কৈছে। যদি কিবা যদি কাৰেকশ্যন কৰিবলগীয়া আছে, কাৰেকশ্যনৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট জিঅ'য়ে পাব্লিছ কৰিম বুলি উল্লেখ কৰিছে। গতিকে এইখন হৈছে প্ৰভিজনেল মেৰিট লিষ্ট। গতিকে আপোনালোকে এনেকৈ আপোনালোকৰ নামখিনি চাব পাৰে।